Welcome to my blog. 2000 years later. আজি আকৌ তেনেকুৱা ভিডিঅ'ৰ মাজত আপোনালোকৰ ওচৰত আহিছো। হেল্ল' দোস্তো, আজি ফাইনেলি মৰ্নিংতে গৈ আছো বৰ্তমান আজি ধপলিয়ালে। আজি ধপলিয়াৰ পৰা কাম কৰা কিছুমান মানুহ লৈ পেলাই আমি গৈ আছো কহৰালৈকে যাম। আজি আপোনালোকক এই ভিডিঅ'টো বহুত ধুনীয়া হ'ব। আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে যাতে আপোনালোকে চাব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্টৰ মাজেদি আমি কিছুমান সাহস পাওঁ যাতে আমি আন বেলেগ ভিডিঅ' বনাবলৈ বহুত আমি সাহস পাওঁ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে য'ৰ পৰাই চাই নাথাকে ভিডিঅ'টো কমেণ্ট কৰি জনাব। চাওক, এতিয়া বৰ্তমান মই গৈ আছোঁ মৌমাখি গাঁও হয়, আমাৰ বোকাঘাট মৌমাখি গাঁও হয়। যাম ধপলিয়ালে। মৌমাখি গাঁও পাৰ হয় আমি জ্যোতিপুৰ পাম আৰু জ্যোতিপুৰৰ পৰা আমি ধপলিয়ালে যাম। আৰু আপোনালোকক বহুত ধন্যবাদ আপোনালোকক জনাইছোঁ, কিয় আপোনালোকে যেনেকৈ নহয় আপোনালোকে কিছু ভিডিঅ' চাই আৰু কিছু কমেণ্ট কৰে। সেইকাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। Ho, ho, ho! Merry Christmas! বৰ্তমান এতিয়া আমি যোগী গাঁৱৰ ওচৰত পাইছোঁ, যি নেকি যোগী গাঁৱলৈ এইফালেদিয়ে যাব পাৰে। আৰু এয়া বৰ্তমান আমি গৈ আছোঁ জ্যোতিপুৰৰ ৰাস্তাত। আমি জ্যোতিপুৰ পাৰ হৈ আমি ধপলিয়া যোৱা ৰাস্তাত পামগৈ। চাওক, এতিয়া চাৰিওফালে পথাৰত বৰ্তমান সেউজীয়া পৰিৱেশ আৰু সকলো পথাৰতে এতিয়া বৰ্তমান আগতীয়া যি ধান পকিছে সেই ধান বৰ্তমান কাটি আছে। আমি দৃশ্য দেখোঁ আৰু আপোনালোকৰো ধান কাটিছেনে নাই কটা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু তেতিয়া মই আপোনালোকৰ কমেণ্টৰ থ্ৰুৱেদি কিছুমান সাহস পাম যাতে তেনেকুৱা আৰু নতুন ভিডিঅ' বনাবলৈ মই মকা পাম। চাওক, এইফালে পথাৰবোৰ মন কৰক, বৰ্তমান এতিয়া ধান দাই আছে আৰু কিছুমান মুঠি মানে ধৰক ডাঙৰি বন্ধা নাই, পথাৰতে আমি তেনেকৈ মুঠি দেখিছোঁ। আৰু চাওক এইফালে ইয়াৰ পৰিৱেশটো চাৰিওফালে পথাৰ হয়। আপোনাৰ এয়া হৈ গ'ল ধপলিয়াৰ গাঁৱৰ মানে দৃশ্য হয়, পথাৰৰ দৃশ্য। এয়া চাৰিওফালে পথাৰৰে দৃশ্য হয়। আৰু আমাৰ যিসকলে বোকাঘাটৰ বাসিন্দা হয় সেইসকলে নিশ্চয় ভিডিঅ'টো চাই চিনি পাব। আৰু আপোনালোকক আগতে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে য'ৰ পৰাই চাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু চাওক এইফালে চাওক, বহুত ডাঙৰ পথাৰ হয়। আমি ইয়াত গম পাওঁৱেই, আমাৰ বোকাঘাটৰ সকলোৱে জানে আমাৰ জ্যোতিপুৰ আৰু ধপলিয়াৰ মাজত বহুত ডাঙৰ পথাৰ আছে। আৰু ইয়াতে সকলোৱে তেনেকৈ খেতি পথাৰ কৰি নিজৰ জীৱন জীৱিকা আগবঢ়াই নি আছে। আৰু চাওক, এয়া বৰ্তমান আমি এতিয়া ধপলিয়া পালোহি। ইয়াতে এতিয়া কেইজনমান মানুহ লৈ আমি আমটেঙালৈ যাম। আপোনালোকক আমটেঙাৰো দৃশ্যটো আপোনালোকক দেখাম। এয়া চাওক, আমটেঙাত আহি পালোহি। এতিয়া ইয়াতে কিছু বস্তু আমি লুট কৰিম, ইয়াৰ পৰা আমি যাম। আমি বোকাঘাটৰ এটা দৃশ্য আপোনালোকক দেখাই থৈ যাম। এয়া চাওক, এয়া হৈ গ'ল বোকাঘাটৰ দৃশ্য। এতিয়া বৰ্তমান ইয়াত সকলো মানে কাম হৈ গৈছে, মানে কাৰেণ্টৰ কাম। আগতে ট্ৰেন্সফৰ্মাৰ বহুৱা আছিলে, এতিয়া মানে ট্ৰেন্সফৰ্মাৰটো কিবা গণ্ডগোল হোৱাৰ কাৰণে আমি ইয়াৰ পৰা চাই যাম। ইয়াত কালিলৈ ইয়াত আহিব কাম কৰিবলৈ। আমি ইয়াত এতিয়া চাইছোঁ বস্তুটো আমাৰ কি কাম বাকী আছে, সেই কামবোৰ মানে চাই লৈছে মিস্ত্ৰীজনে। আৰু আমি ইয়াৰ পৰা আমি এতিয়া ঠিকাদাৰৰ ঘৰত কিছু বস্তু লৈ আমি কহৰালৈ গৈ আছোঁ। আপোনালোকক কহৰাও আজি দৃশ্যটো দেখাম। আপোনালোকে ভিডিঅ'টো ভালকৈ মন কৰক। চাওক এইফালে, এয়া চাওক, এয়া 4মহলীয়া বিল্ডিং দেখিছে আপোনালোকে। ইয়াৰ দৃশ্যটো মন কৰক। মই জনাত আমাৰ বোকাঘাট ডিষ্ট্ৰিক্ট যেতিয়া হ'ব তেতিয়া এইটো আপোনাৰ ক'ত খুলিব বুলি মই এনেই জানো। আপোনালোকে যদি জানে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু চাওক, এয়া মই গাড়ীতে বহি আছোঁ, বহুত ধুনীয়া হাৱা মাৰি আছে। আৰু আমাৰ মিস্ত্ৰী যোগালীয়ে কামবোৰ চেক কৰিছে, কালিলৈ কিছু বস্তু লৈ আহিব লাগিব। সেইকাৰণে সিহঁতৰ নিজৰ কামটো চাই লৈছে। এয়া বৰ্তমান আমি এতিয়া ফাইনেলি ওলাই আহি আছোঁ। ইয়াত সকলো কাম চোৱা হ'ল, কি বস্তু লাগিব আমি কালিলৈ লৈ আহিম। চাওক, আপোনালোকে আগফালৰ দৃশ্যটো অলপ দেখাই দিছোঁ, আপোনালোকে নিশ্চয় চিনি পাব। এয়া চাওক, আমি আহি আছোঁ বৰ্তমান। এতিয়া আমি মেইন টাউনত গৈ ওলাম। মেইন টাউনৰ পৰা গৈ আমি বইজ স্কুল পাৰ হৈ হনুমান মন্দিৰৰ ফ্ৰণ্টেদি আমি ঠিকাদাৰৰ ঘৰলৈ যাম। আপোনালোকে এই ভিডিঅ'টো অফ নকৰি আপোনালোকে শেষলৈকে চাব। আৰু বহুত আপোনালোকলৈ ধন্যবাদ থাকিলে যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে
চাই আছে এয়া চাওক এয়া আমি ঠিকাদাৰৰ ঘৰত বৰ্তমান আছোঁ ইয়াৰ পৰা কিছু বস্তু লৈ আমি কহৰালৈ যাম আজি কহৰাত যিটো ট্ৰেন্সফৰ্মাৰ বহুত দিনৰ আগতে বহুৱা হৈছিলে বৰ্তমান তাত মানে কানেকশ্যন দিয়া হোৱা নাই আজি আমি কানেকশ্যনটো কৰিবৰ কাৰণে আমি আজি যাম আপোনালোকক তাৰো দৃশ্যটো দেখাম এয়া চাওক এয়া কহৰাত ফাইনেলি আমি পাই গ'লোহি এয়া কহৰা আমাৰ যি নেকি হাতী পাথৰলৈ যোৱা মেইন চাৰিআলি এয়া দৃশ্য হয় আপোনালোকে নিশ্চয় চিনি পাব এয়া হৈ গ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইয়াত কিবা অফিচ আছে মই জনাত চাওক এয়া ট্ৰেন্সফৰ্মাৰ কাম অলৰেডি হৈ আছে আজি কিছু কানেকশ্যন কৰি কমপ্লিট কৰিব আজি ট্ৰেন্সফৰ্মাৰ চাৰ্জ দিব আৰু আপোনালোকক ইয়াৰ দৃশ্যটো আপোনালোকক ভালকৈ দেখাম এয়া নামি গৈছোঁ গাড়ীৰ পৰা চাওক আপোনালোকে এইফালেদি আহিব পাৰে আপটো উঠিলেই ইয়াৰ ট্ৰেন্সফৰ্মাৰটো দেখা পায় এয়া হৈ গ'ল কহৰা হাতী পাথৰৰ ওচৰৰ দৃশ্য হয় আৰু আপোনালোকে এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব আৰু তেনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত আহিম আৰু যিসকলে নেকি মোৰ নতুনকৈ মোৰ পেজটো চাই আছে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই